ইফালৰ লাইটটো অফ কৰি দে তেতিয়া গুড আফটাৰনুন কুমুচুলু মই জেচিনে বৰ্তমান লাইভ আহি আছোঁ ধেমাজি মেইন ব্ৰাঞ্চৰ পৰা আৰু আমাৰ এনিভাৰ্চাৰী চেল দুখন বিপণীৰ এনিভাৰ্চাৰী চেল উপলক্ষে 20 আগষ্টলৈ আপোনালোকে পাব বিশেষ ৰেহাই মূল্যত বা বিশেষ মানে সদায় আমি চেষ্টা কৰোঁ আৰু ধেমাজিৰ মেইন ব্ৰাঞ্চতো সদায় আপোনালোকক ইয়াত ৰেহাইয়ে থাকে তথাপিও কিছুমানে ভাল পায় বেয়া পায় সেইটো থাকিবই ভাল বেয়া সব বস্তুতে সবতে থাকিব সেইটো আমি সংযম কৰিবই লাগিব আৰু দোকান কৰা সকলে বা বিপণী থকা সকলেহে বিশেষকৈ কাপোৰ দোকানৰ মানে কাপোৰ যিখন বিপণী চলোৱা সকলেহে গম পায় যে কেনেকৈ কি কিমান মানে ভেৰাইটিজ মানুহ থাকে কেনেকৈ ট্ৰিক্সত মানুহ আহে বা কেনেকৈ ট্ৰিক্সত মানুহক কথা ক'ব লাগে সেইখিনি এটা বহুত ভাল এক্সপিৰিয়েঞ্চ যেনেকৈ টিচাৰ এগৰাকীয়ে ষ্টুডেণ্টক কেনেকৈ পঢ়াব লাগে কেনেকৈ মটিভেট কৰিব লাগে তেনেকৈ বিপণীখনো তেনেকুৱা এটা হৈ পৰিছে আৰু হ'বই লাগিব আৰু আমাৰ বিশেষকৈ এতিয়া এনিভাৰ্চাৰী চেল উপলক্ষে এনি মেইন ছেট 17,200 ৰুপিজ কিন্তু এটকাও কম নহয় একদম প্লিজ ৰিকুৱেষ্ট কৰিছোঁ 17,200ৰ কমত ক'তো মানে নাপাব আপোনালোকে কিন্তু তাৰ মাজতো বহুতে কমাই ফোন কৰে সেইকাৰণে মই মানে অকণমান আমনিয়ে পাইছোঁ সঁচা কথা কৈছোঁ যিহেতু আমি বহুত বেষ্ট প্ৰাইচত দিবলৈ আমি যত্ন কৰিছোঁ কিন্তু তাতো যদি আপোনালোকে 200 টকাটো কমাই দিয়ে বুলি কওক লাগিলে কাপোৰটোকে নলাব কিন্তু মই 200 টকাটোকো কমাই দিব নোৱাৰোঁ কিয় মেইন ছেট আপোনাৰ 17,200 তাত আপোনালোকে বেলেগ বিপণী কেইখনত কম্পেয়াৰ কৰি চাব যিটো কোৱালিটি বা ট্ৰেডমাৰ্ক বা লেব টেষ্ট গোটেইখিনি কাপোৰৰ কোৱালিটি তাত আমি কেনেকুৱা মাৰ্কেটখন আমি আপোনালোকৰ লগত চলিবলৈ আমি চেষ্টা কৰিছোঁ যিহেতু মই নিজে মিডিল ক্লাছৰ মানুহ মই বেগ এটা লগাইছোঁ আকৌ এনিভাৰ্চাৰী চেল যে সেইকাৰণে বেগ এটা লগাইছোঁ বেগটো এনেই মই শিকিছোঁ নতুনকৈ লগাই দিছোঁ এতিয়া বেগটো গুচাব লাগিব নেকি নাজানো কিন্তু বেগ এটা লগাই দিছোঁ আৰু এনিভাৰ্চাৰী চেল বুলি সেইটো এটা আমাৰ হেৰি আৰু সদায় মই সেইটো সদায় চেষ্টা কৰিম যাতে আমাৰ মিডিল ক্লাছৰ মানুহবিলাকৰ আটাইতকৈ বহুত বেছি অসুবিধা থাকে মানে ইটোৰ পৰা সিটো চব বস্তু মেইনটেইন কৰিবলগীয়া হয় হেৰি কৰিবলগীয়া হয় পইচাও পাবলৈ জেগা কম থাকে বা হেৰি নহয় অকণমান কিবা এটা লিমিটেড পইচাৰে আমি চলিব পাৰোঁ চলিব লগা হয় আৰু পাৰোঁ আমি মিডিল ক্লাছৰ মানুহবোৰ আমি তেনেকৈয়ে চলোঁ সেইটো বহুত বেছিতকৈ আমি বেলেগতকৈ আমি চাগে মিডিল ক্লাছবিলাকে বহুত এফৰ্ড কৰিবলগীয়া হয় কিন্তু আমি তাৰ মাজতে বহুত শান্তিকৈ আমি চলোঁ কিয়নো একেবাৰে BPL-বিলাকেও চৰকাৰৰ সুবিধা পায় ফাৰ্ষ্ট ক্লাছবিলাকেতো ফাৰ্ষ্ট ক্লাছে কিন্তু আমি মিডিল ক্লাছবিলাকে সদায় বেয়া হৈ যাওঁ আমি একো সুবিধাও নাপাওঁ ইফালেও নাপাওঁ হয় আৰু এইযোৰ হৈছে খুবেই ধুনীয়া আৰু এইযোৰ কিন্তু আমাৰ জাৰিউমত বনোৱা খুবেই ধুনীয়া ইয়াত আপোনালোকে কালাৰ কাষ্টমাইজ কৰিব পাৰিব বেগটো লগাই কিবা বেয়া কৰিলোঁ নেকি বাৰু হ'ব দে ভালে লাগিছে দে নমাই দে 8,500 টকাত ল'ব পাৰিব 8,500 টকাতে মই বেগটো এটা ক'ৰবাত নিব বিচাৰিছোঁ এতিয়া কি কৰোঁ নাযাইছে যে 8,500 টকাত ল'ব পাৰিব আৰু এইখন হৈছে বিশেষকৈ বেগটো মই এনেই ভাবিছিলোঁ মানে কিবা কিবি ক্লিক কৰি চালোঁ ক্লিক কৰি কিনে মানে এনিভাৰ্চাৰী চেল উপলক্ষে মই বেগটো লগাই দিলোঁ এতিয়া কি কৰোঁ জানো নাজানো আৰু পিয়ৰ মুগা ব্ৰাইডেল ছেট আছে বাইদেউ এইযোৰ ল'ব পাৰিব 8,500 টকাত ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ এনিভাৰ্চাৰী চেলত বহুত বেষ্ট প্ৰাইচত আমি দিবলৈ সদায় চেষ্টা কৰিম তাত যদি আপোনালোকৰ কাৰোবাৰ বাজেটৰ ভিতৰত যদি মিলে তেন্তে আপোনালোকে চিন্তা কৰিব পাৰে আৰু আগষ্টৰ 20 তাৰিখে আমাৰ ডিব্ৰুগড় বিপণীখনৰ 4th এনিভাৰ্চাৰী কেনেকুৱা দিনবোৰ পাৰ হ'ল কেনেকৈ কিবোৰ হেৰি হৈছে সঁচাকৈ দেই 4th এনিভাৰ্চাৰী ইয়াৰ দামো হৈছে কিমান 7,714 ৰুপিজ ন 7,714 ৰুপিজত ল'ব পাৰিব খুবেই ধুনীয়া যোৰা এইযোৰ হৈছে কি 7 আৰু এইযোৰ যে একদম ধুনীয়া হেভি আৰু ধেমাজিৰ পৰা ল'লেহে কাপোৰ মানে অনলাইনত ল'লে ৰেডি টু ৱেৰ ফ্ৰী থাকিব গুৱাহাটী বা হেৰিত নাথাকিব এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ 8,300 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছোঁ গুৱাহাটীৰ বিপণীৰ পৰা আৰু চৰি মই নিজে পাহৰিছোঁ গুৱাহাটীৰ পৰা আমি আহি পাইছোঁহে এতিয়া ধেমাজিৰ পৰা লাইভ আহি আহিছোঁ গুৱাহাটীৰ পৰাতো আমি ৰাতি 12টা বাজিলে খাই বৈ কিবা কিবি কমকৈ 1টা 1:30 2টা বাজিলে আমি আৰু নিশাচৰ পাৰ্টিহে ৰাতিয়ে ঘূৰি ভাল পাওঁ ৰাস্তাও খালী থাকে আৰু এইযোৰ বহুত ধুনীয়া এইযোৰ কাপোৰ আপোনালোকে এইযোৰ বহুত ধুনীয়া আছে এইটো অকণমান দাম আছে নেকি বাৰু 6,580 টকা এইযোৰ কাপোৰ লৈ থওক বহুত ধুনীয়াকৈ বৈছে হৈ গ'ল কাম হৈ গ'ল হা আৰু এইযোৰ হৈছে কিমান হেল্ল' বা কাৰ্বি যোৰাবোৰ আছে কাৰ্বি যোৰা আমি কালি গুৱাহাটীৰ পৰা আনিছোঁ এইযোৰ কিমান
6580 টকাত ল'ব পাৰিব 6580 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে 6580 টকা খুবেই ধুনীয়া কাৰ্বি আমাৰ চাদৰ আনিছোঁ কাৰ্বি চাদৰো আনিছোঁ আমি আজি কালি আমি গুৱাহাটীত গৈছিলোঁ যে তেতিয়া আমি লৈ আহিলোঁ আৰু গুৱাহাটীৰ পৰা আৰু এইযোৰ হৈছে গেৰ ছিংগল চাদৰ এখন 1850 ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এনিভাৰ্চাৰী চেল উপলক্ষে তেজপুৰত যে এদিনত আমি হঠাৎ 1300 টকাত পদ্মিনী কটনৰ চাদৰ দিছিলোঁ একে চাতে গোটেইখিনি খালী হৈ থাকিলে এতিয়া ডিব্ৰুগড়তো বাৰু 20 তাৰিখে হ'ব মেইনলি এনে কিন্তু এনিভাৰ্চাৰী চেল আমি দিয়ে আছোঁ 1850 টকাত ল'ব পাৰিব 1850 টকাত ল'ব পাৰিব 1850 টকাত ল'ব পাৰিব কোন এখন 16 আৰু এইযোৰ হৈছে কটনত ধুলাই পাত বোৱা 2280 টকাত ল'ব পাৰিব 2280 টকাত ল'ব পাৰিব 2280 টকা আৰু আমাৰ এই বিশেষ চেলৰ সুবিধা আপোনালোকে ল'ব পাৰিব আমাৰ কাংকান ধেমাজিৰ এনিভাৰ্চাৰী চেল গোটেইখিনি বিপণীতে লাগু থাকিব মই যোৰহাট যাম বুলি ভাবি আছোঁ কালি যাব নোৱাৰিলোঁ চাগে দুদিন পাছত আকৌ যোৰহাটলৈকেও যাম অকণমান কামো আছে হোৱাইটতে থাকে মানে হোৱাইট কাৰ্বিবোৰ মেইনলি হোৱাইটত থাকে এইটো হৈছে বহুত ধুনীয়া কটনৰ একদম ঠাণ্ডা ঠাণ্ডা কুল 3000 ৰুপিছত ল'ব পাৰিব ঠাণ্ডা ঠাণ্ডা কুল বুলিয়ে ক'ম আৰু এইযোৰো হৈছে কটন নুনি 2300 টকাত ল'ব পাৰিব 2380 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 2300 হেল্ল' 2380 টকা ল'ব পাৰিব কিবা পৰা কম দি পঠিয়াম নেকি তাতে তৰুণৰ লগত এইযোৰ হৈছে 2380 টকাত ল'ব পাৰিব 2380 টকাত ল'ব পাৰিব হা হ'ব আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ব্ৰকেটত খুবেই ধুনীয়া আৰু এই ব্ৰকেটৰ ধুনীয়া যোৰা ল'ব পাৰিব 5700 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ যে খুব ধুনীয়া গুণা দিয়া মই লাইটটো জ্বলাই লৈছোঁ আজি নতুনকৈ শিকিছোঁ বেগ এটাও লগাইছোঁ হা গৈ পালে কিন্তু অকণমান 10 মিনিটৰ কাৰণে আছোঁ মই আকৌ কণ্টিনিউ কৰিম আৰু এইযোৰ দাম কিমান 8300 টকাত ল'ব পাৰিব আৰু এইযোৰ যে বহুত ধুনীয়া দেই নামচাই যোৰা য'ত মানে ইউনিক নামচাইৰ লগত ক'তো একো যোৰা দিব নোৱাৰে আপোনাক কেনেকুৱা ধুনীয়া বেগটো মই নিজে লগাইছোঁ চবে সুধি আছে বেগ এটা লগাইছে নেকি এতিয়া মই গুচাব নাজানা হ'লোঁ নহয় বেগটো এযোৰ খুবেই ধুনীয়া পিয়ৰ টচত জয়মতী যোৰা হ'ব ইয়াতে মাল্টি কালাৰ ৱৰ্ক কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে গোটেই কাপোৰযোৰ এযোৰো আপোনালোকে ডিছকাউণ্ট কৰি ল'ব পাৰিব 10,080 ৰুপিছত ল'ব পাৰিব আৰু এযোৰ হৈছে খুবেই ধুনীয়া ব্লেক টচৰ যোৰা হ'ব কফি কালাৰত ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এই পিয়ৰ টচৰ ধুনীয়া যোৰা ডিছকাউণ্ট কৰি ল'ব পাৰিব 7,712 ৰুপিছ এইটো বেছি হেৰি হৈ আছে ঢিলা কৰিব পৰা নাই নোৱাৰি এযোৰো পিয়ৰ টচৰ যোৰা হ'ব 7,712 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব এযোৰো পিয়ৰ টচৰ যোৰা হ'ব এযোৰো ডিছকাউণ্টত ল'ব পাৰিব 7,712 ৰুপিছ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আমাক যোগাযোগ কৰিব পাৰিব 9678284538 নম্বৰত এযোৰো ব্লেক টচৰ হ'ব 8500 টকাত ধুনীয়াকৈ ল'ব পাৰিব পিয়ৰ টচৰ যোৰা 8,500 ৰুপিছত আৰু আমাৰ 15 আগষ্টত বাৰু এনেও চেল থাকেই আমাৰ গোটেইকেইখন দোকান খোলাই থাকে 15 আগষ্টত কিন্তু 20 আগষ্ট তাৰিখে আমাৰ যিখন ডিব্ৰুগড় বিপণী ধেমাজিৰ পিছত আমাৰ ডিব্ৰুগড়খন হয় ডিব্ৰুগড় বিপণীখন আমাৰ এনিভাৰ্চাৰী হ'ব কেইবছৰ 5 বছৰ নে 4 বছৰ হয়নে হ'ব গতিকে সেইদিনাও ডিব্ৰুগড় বিপণীতে আপোনালোকে যিকোনো কাপোৰে চেলৰ প্ৰাইজত ল'ব পাৰিব এইযোৰো খুবেই ধুনীয়া পিয়ৰ টচৰ যোৰা এৰি ৱৰ্কত ধুনীয়াকৈ ফুল কৰা হৈছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এই পিয়ৰ টচৰ ধুনীয়া যোৰা পইচাটো কাক দিলে এইযোৰো পিয়ৰ টচৰ যোৰা হ'ব এইযোৰ ল'ব পাৰিব আপুনি এইফালে যাওক পইচা দিলে 7,712 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব এইযোৰো পদ্মিনী কেঁচা পাতৰ যোৰা হ'ব এই কাপোৰযোৰো ডিছকাউণ্টত ল'ব পাৰিব 6,262 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব 6,262 ৰুপিছ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে
এইযোৰ কটন নুনি যোৰা হ'ব এই নুনি কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 3000 ৰুপিজ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে কটন নুনি ধুনীয়া যোৰা 3000 ৰুপিজত ল'ব পাৰিব এইযোৰ নুনি কটনৰ যোৰা হ'ব এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2280 টকা 2280 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব আৰু আমি বৰ্তমান লাইভ আহি আছোঁ আমাৰ ধেমাজিৰ বিপণীখনৰ পৰা ধেমাজিৰ বিপণীখন হৈছে সাকেট হাউচৰ সন্মুখৰ ৰাজ হোটেলৰ কাষত আৰু এইযোৰ কটনৰ ধুলাই পাট ন কটনৰ ধুলাই পাট বৈ দিয়া হৈছে 3000 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব এইযোৰ পিয়ৰ নুনি যোৰা হ'ব 4300 টকাত ধুনীয়াকৈ ল'ব পাৰিব পিয়ৰ নুনি যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো কটন নুনিৰে হ'ব ডাৰ্ক ব্লু কালাৰৰ হোৱাইট আৰু ৰাণী পিংকত ধুনীয়াকৈ ফুল কৰা হৈছে 2380 টকাত ল'ব পাৰিব এইযোৰো হ'ব কটন নুনি এইযোৰো ডিছকাউণ্টত ল'ব পাৰিব 2380 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব এইযোৰো কটন নুনিতে হ'ব এইযোৰ মেৰুনত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 2380 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব নুনি কটনৰ যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো কটন নুনি হ'ব এইযোৰো ল'ব পাৰিব 2380 টকা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ যোৰা ইয়াতে য়েলো আৰু হোৱাইটত ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে ডিছকাউণ্টত ল'ব পাৰিব 7712 ৰুপিজত ল'ব পাৰিব আৰু এইযোৰো খুবেই ধুনীয়া পিয়ৰ টচৰ এইযোৰ খালি উকা যোৰা আছিলে ব্লেক টচৰ থান আছিলে ইয়াতে এক্সট্ৰা পদ্মিনী কটনৰ মিচিং পটিপাৰি লগাই বনাই দিয়া হৈছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰ কটন নুনি যোৰা হ'ব এই নুনি কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 3000 ৰুপিজ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে নুনি কটনৰ ধুনীয়া যোৰা এইযোৰো হ'ব কটন নুনিৰ চেণ্ট পাউডাৰ মেৰুন আৰু হোৱাইটত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 3000 ৰুপিজত ল'ব পাৰিব কটন নুনিৰ যোৰা আৰু এখন হ'ব কটনৰ ডিমাচাৰ ছিংগল চাদৰ হ'ব ছাইডৰ পাৰি কৰা হৈছে গোটেই চাদৰখনত বুটা কৰা হৈছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এখন হ'ব প্লেইন ছিংগল চাদৰ মাজতো ব্ৰকেট থাকিব ডিমাচাৰ ছিংগল চাদৰ এইখনো ডিমাচাৰ ছিংগল চাদৰে হ'ব যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপ কৰিব পাৰিব আৰু আমাৰ গুৱাহাটীত ল'ব পাৰিব গুৱাহাটীৰ বেলতলা ৱায়াৰলেছ KFC অপজিটত ডিব্ৰুগড়ত ল'ব পাৰিব ডিব্ৰুগড় মিলন নগৰ অসমী সংঘৰ অপজিটত তেজপুৰত ল'ব পাৰিব তেজপুৰ কেটেকিবাৰী আছাম ভেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ফ্ৰণ্টত যোৰহাটত ল'ব পাৰিব যোৰহাটৰ কটকী পুখুৰী তৰাজান অজন্তা বাইপাছৰ লগতে লাগি আছে NB ৱৰ্ল্ড তেনেকুৱা এইযোৰ পিয়ৰ ঘিচাৰ প্লেইন যোৰা হ'ব পিয়ৰ ঘিচাত 5300 টকাত ধুনীয়াকৈ ল'ব পাৰিব ৰেডি টু কৰি আৰু এইযোৰ হ'ব ব্লেক টচৰ যোৰা গ্ৰীণ আৰু ৰাণী পিংকত ধুনীয়াকৈ ফুল কৰা হৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 7712 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰ কটন নুনি হ'ব 2380 টকা ধুনীয়াকৈ ল'ব পাৰিব নুনি কটনৰ যোৰা এডিট কৰি কিনে বেগটো গুচাই দিয়ে নহয় আছে বেগটো গুচাই দিয়ে আকৌ নাই পাম এইযোৰ হৈছে কটন নুনি বেগটো নিজে লগাই ল'লোঁ এতিয়া বেগডাল গুচাবলৈ নোৱাৰা হৈ থাকিলোঁ এনেকুৱাই হয় বুৰ্বক মানুহবিলাকৰ মোৰ নিচিনা মানুহবিলাকৰ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ 7300 ৰুপিজত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া চেমি নুনি গাড়ী দিয়া যিমান ধুলেও বেয়া নহয় একদম ডকচি ধুৱক হেৰি কৰক একো অসুবিধা নহয় 3300 টকাত ল'ব পাৰিব ডিমাচাৰ চাদৰ চেমি নুনি মেচিন যোৰা আছে চেমি নুনিও আছে এইযোৰ হৈছে পিয়ৰ টচৰ 6500 কাপোৰৰ কোৱালিটিৰ লগত একো কম্প্ৰমাইজ নহয় বহুত ধুনীয়া এইযোৰ কাপোৰ 6500 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এতিয়া কাপোৰ সূতা বস্তু লেবাৰ তেল পেট্ৰল কিমান দাম তথাপিও তাৰ মাজত আমি বহুত চেষ্টা কৰিছোঁ আপোনালোকক কেনেকৈ ভাল দামত দিব পাৰোঁ আৰু এইযোৰ হৈছে 9200 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া তই যা পাপৰি ইয়াত দে ইয়াৰ দাম হৈছে 8500 ৰুপিজত ল'ব পাৰিব 8500 ৰুপিজত ল'ব পাৰিব আৰু কাৰ্বিৰ আমাৰ চাগে যোৰা নাই ন অকল হেৰিহে আছে নেকি এটা যোৰাহে আছে অকল চাদৰখিনিহে আমি আনিলোঁ তাতো বোলে বনাই আছে বোলে বনাই ওলাব নোৱাৰে ইমান কম দিয়ে ভণ্টিয়ে তাত বেছিভাগখিনি তাৰ তাতে বুকিং থাকে আমি ভাগত নাপাওঁ আৰু বহুত কম প্ৰডাকশ্যন হয় আচলতে
এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়া আৰু ব্লাউজখিনি যে ইয়াত 9 ইঞ্চি আছে 9 ইঞ্চি মানে আপোনাৰ হাতটো এইটো অকণমান টানি দিয়ে না চুৰবি ব্লাউজটোতে দেখা পাব হাতটো একেবাৰে তেতিয়া আপোনাৰ কভাৰ হৈ থাকিব কভাৰ মানে ধৰক এটা হাতৰ লাইনত ফুলটো আহিব আৰু 9 ইঞ্চি আছে ইয়াৰ দামো হৈছে 6,500 টকাত ল'ব পাৰিব 6,500 টকা আৰু আমাৰ এনিভাৰ্চাৰী চেল উপলক্ষে আমাৰ 20 আগষ্টলৈ আপোনালোকে পাই আছে বেষ্ট প্ৰাইচত যিসকলৰ বিয়া আগত আহি আছে তেখেতসকলে কিন্তু নাপাহৰিব প্ৰথম কাংকানত এবাৰ ট্ৰায়েল এটা দি চাব পাছত আকৌ বেলেগতো চাব আকৌ যদি মিলিছে ল'ব নিমিলিছে নল'ব 6,500 ৰুপিজ এখন হৈছে কাৰ্বি ছিংগল চাদৰ খুব ধুনীয়া ইয়াৰে ময়ো এখন ল'ব লাগিব এতিয়া এনেই পিন্ধিবলৈ কাৰণেও ভাল হ'ব ইয়াৰ দাম 1970 যদি আপোনালোকে পটিটো লগাবলৈ কয় পটিটো লগাই দিম এখন হৈছে 1900 যোৰা ন কিমান দাম 3200 হ'ব নেকি এইটো যোৰা ভাল লাগিছে চিম্পলকৈ 3200 বহুত ধুব পাৰিব মানে সেইটোৱে কাৰ্বিবিলাকৰ স্পেচিয়েলিটি অকণমান দামো আছে কালাৰৰ কোনো মানে হেৰি নাই কি বুলি কয় কষ্ট নাই দকচি ধুব পাৰিব আৰু এখন 1900 আৰু এইযোৰ হৈছে চিল্ক কটনৰ খুব ধুনীয়া যোৰা ইয়াতে কিন্তু নকলি ঘিচা দি কৰা হৈছে বহুতে ক'ব চাওক ইয়াত অৰিজিনেল ঘিচা কৰিছে ইমান কমত পাইছে কিন্তু নহয় এইখন হৈছে নকলি ঘিচা ইয়াৰ দাম হৈছে 2,000 ৰুপিজত এইযোৰ হৈছে খুবেই ধুনীয়া কটননি চিল্ক কটন ইয়াৰ দাম হৈছে 1,800 ৰুপিজত ল'ব পাৰিব মিচিং ফুলৰ টচযোৰা দেখাব স্মল ফুলৰ নাই মিচিং যোৰাবোৰ হেভি টচৰবোৰ এইযোৰ হৈছে চিল্ক কটনৰ 1,650 টকাত ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ যোৰহাট য'ত যোৰহাটখন আমি বহুত নতুনকৈ খুলিছোঁ মাৰ্চ মাহত অপেনিং কৰিছোঁ আমি যোৰহাটখন ছাডেন অলপে মানে ফটকৈ পালোঁ আৰু তেনেকৈ আৰু 3 মাহৰ ভিতৰত আমাৰ এনেই ষ্টক থাকে খালি বিপণীখন পালে আমাৰ ছেট আপ কৰিবলৈ সময় নালাগে আৰু মেন পাৱাৰৰ অকণমান অসুবিধা হয় কেতিয়াবা গুড আফটাৰনুন বাইদেউ যোৱাকালি গুৱাহাটীৰ আজি ধেমাজি পালে পালোঁ বাইদেউ আৰু আপোনাৰ পে'মেণ্টটো পালোঁ হা যিটো আপুনি হোমষ্টেৰ কাৰণে বুকিং কৰিছিলে যে সেইটো পে'মেণ্ট পালোঁ অনিতা বাইদেউ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া চিল্ক কটনৰ ইয়াৰ প্ৰাইচ হৈছে 2,000 ৰুপিজ চিল্ক কটনৰো বহুত কিছুমান অৰ্ডিনেৰী আছে কিছুমান ভাল আছে কিন্তু অকণমান দামখিনি ভাল আৰু বেগটো যে মই নিজে ক'ৰবাত বিচাৰি কিনি লগাই পালোঁ এতিয়া বেগটো গুচাব নোৱাৰোঁ দেই এনিভাৰ্চাৰী চেল বুলি লগাইছিলোঁ 1,650 ৰুপিজত ৰেডি টু ৱেৰ থাকিব 2,000 আৰু এইযোৰ হৈছে চিল্ক কটনৰ ৰেডত ধুনীয়া 2,000 ৰুপিজত ল'ব পাৰিব 2,000 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284532 যোগাযোগ কৰিব পাৰিব এইযোৰ হৈছে চিল্ক কটনৰ ৰেডি টু ৱেৰ থাকিব 1,850 ৰুপিজত এইযোৰ কটন উনি ৰেডি টু ৱেৰ 2,380 টকাত ল'ব পাৰিব 2,380 টকাত ল'ব পাৰিব 2,380 ৰুপিজ এইযোৰ হৈছে 2,380 ৰুপিজত ল'ব পাৰিব 2,380 ৰুপিজত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284532 যোগাযোগ কৰিব পাৰিব আৰু আমাৰ এনিভাৰ্চাৰী চেল উপলক্ষে কিন্তু সুবিধাটো আপোনালোকে ল'ব পাৰে বিশেষকৈ গুৱাহাটীতো বহুত হিউজ কালেকশ্যন আছে য'ত একদম টেবুলৰ তলে পূৰা ফিটিং কৰি দিয়া হৈছে কিয় এইবাৰ ল'ৰাৰো বিয়া নৱেম্বৰত সেইকাৰণে মই অকণমান সময়টো কম হ'ব 2,380 টকাত ল'ব পাৰিব সেইকাৰণে গোটেইখিনি বিপণী যিমান যেনেকৈ ষ্টক আমি ৰেডি কৰিব পাৰোঁ ৱেভাৰ্ছৰ লগত হেৰি কৰি অকণমান তেনেকৈ আমি ষ্টক কৰি ৰাখি দিছোঁ যাতে দুৰ্গা পূজাত আপোনালোকৰ অসুবিধা নহয় এইযোৰ হৈছে পিয়ৰ টচৰ ডাই কৰা টচৰ 7,100 আৰু এইযোৰ হৈছে ডাই টচৰ ধুনীয়া যোৰা 7,100 ৰুপিজত ল'ব 6,580 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে চিল্কত হোৱাইট টচৰ 8,500 টকাত ল'ব পাৰিব 8,500 টকাত ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ ডাই কৰা আৰু খুব ধুনীয়া মানে কাপোৰযোৰ ভাল লাগিছে কালাৰ কম্বিনেশ্যনৰ সৈতে বহুত ধুনীয়া 7,714 টকাত ল'ব পাৰিব আৰু এইযোৰ একেই হ'ব নেকি 7,714 টকাত ল'ব পাৰিব আৰু আমাৰ ডিব্ৰুগড়তো চাগে আমি আমাৰ চেল উপলক্ষে দুদিন যাম ৰ'ব আজি অলপ ৰেষ্ট লোৱা হ'ল কালি চাগে হেৰি নহ'লে পৰহিলৈকে যাম আৰু এইযোৰ যে বহুত ধুনীয়া লাগিছে টচেদি ফুল কৰা হৈছে ইমান ধুনীয়া কাপোৰযোৰ হেৰি কি ইয়াৰ দামটো 6,500 টকা আৰু এইযোৰ হৈছে কটননি হেভি ধুনীয়া যোৰা কিমান 3,000 ৰুপিজত ৰেডি টু ৱেৰ থাকিব 3,000 ৰুপিজত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটননি ধুনীয়া যোৰা আৰু এই কটননি ধুনীয়া যোৰা ল'ব পাৰিব 2850 ল'ব পাৰিব চবৰে অলপ বেলেগ কিবা কিবি আছে আৰু
এইযোৰ হৈছে কটন নুনি ৰেডি টু ৱেৰ থাকিব 2850 ৰুপিছত ফ্ৰী ডেলিভাৰী ফ্ৰী ষ্টিচিং থাকিব ষ্টিচিং আৰু হেৰিৰ কাৰণে পইচা দিব নালাগে কিন্তু এইটো একমাত্ৰ অকল ধেমাজিৰ কাৰণেহে হয় গুৱাহাটীত একো নহয় আৰু পাটৰ কাপোৰত কিন্তু ফ্ৰী ষ্টিচিং নাই সেইটো কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব লাগিব 400 ৰুপিজ এইযোৰ পাটৰ কাপোৰ চিলালে 400 ৰুপিজ পে' কৰিব লাগিব 2380 এইযোৰ হৈছে কটন নুনি হোৱাইটত আৰু তেজপুৰতো আমি বহুতখিনি কাপোৰ দিয়া হৈছে আৰু সেইদিনাখন চেল উপলক্ষে বহুতখিনি খালীও হৈছে আমি আৰু স্কেনো কৰি বহুতখিনি স্কেন কৰি থৈছোঁ এইখিনি চব পেকিঙত যাব চেমি নুনি মেচিন যোৰা দেখাব আছে বাৰু দেখুৱাম বাইদেউ এইযোৰ হৈছে 2380 ৰুপিজ হোৱাইটৰ কটন নুনি 2380 ৰুপিজ এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2380 ৰুপিজত ল'ব পাৰিব 2380 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2380 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284538 আৰু এইযোৰ যে মোৰ বহুত ভাল লাগিছে ৰেডি টু ৱেৰ থাকিব 3000 ৰুপিজ এনেকুৱা এইযোৰ বাৰু ময়ো লৈছোঁ ময়ো এতিয়া পাজকে বহুতখিনি লৈছোঁ অকণমান ৰাফকৈ পিন্ধিব পাৰিম যে আৰু এইযোৰ হৈছে অফিচাৰ চইচ বহুত ধুনীয়া অফিচাৰ চইচৰ আৰু হেৰি নাই সেইখিনি চিলাবলৈ দিবাচোন আৰু হাল নাই আমি খতম কৰিলোঁ আৰু এতিয়া বেলেগ লগোৱা হৈছে ইয়াৰ দাম হৈছে 6700 ৰুপিজ আৰু এইযোৰ হৈছে অফিচাৰ চইচ কেতিয়াবা মদুৱা কালাৰ যেন হ'ব পাৰে কিন্তু ভাল লাগে তেনেকুৱা আৰু ধুনীয়া ব্লাউজটো 6500 ৰুপিজত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া পিন্ধি বহুত ভাল পাব 4550 টকা আৰু 4550 টকা হোৱাৰ কাৰণ আছে ইয়াত টচ সূতাৰে ফুল কৰা হৈছে এইযোৰ যে ভাল লাগিছে মোৰ ৰেড কালাৰ লওঁতে বহুত গাল হৈ গৈছে তথাপিও আকৌ ৰেডলৈ চকু যায় কেলৈ জানো এইযোৰ যে বহুত ধুনীয়া হেৰি অকণমান দাঙি ধৰি দিয়া নাই ইমান ধুনীয়া লাগিছে মেখেলাখন ইয়াৰ দামটো ইয়াত অৰিজিনেল ঘিচা সূতাৰে কৰা হৈছে 6262 ৰুপিজ আৰু এইযোৰ কটনৰ ধুলাইপাত বোৱা 3000 ৰুপিজত ৰেডি টু ৱেৰ থাকিব মেখেলাখন ধুনীয়া আকৌ 3000 ৰুপিজত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে টচৰ একদম হাৰা ভাৰা যেনেকৈ একদম ফুলনিখন পূৰা ফুল হয় ভৰ্তি হৈ যায় ন তেনেকৈ এইযোৰ কাপোৰ বগাত আৰু ভালো লাগিছে ব্লাউজখনতো চাওক ধুনীয়াকৈ হাতত এনেকৈ দিয়া আছে ইয়াৰ দাম 11200 টকাত ল'ব পাৰিব 11200 টকা ইয়াৰ গোটেইখিনি চাগে হয়তো 11200 টকা বেছি হ'ব নেকি দেই চৰি আৰু এইযোৰ হৈছে কটনত ধুলাই পাত বোৱা ডাইটছৰ 6500 7700 হা 12 ৰুপিজ 7712 ৰুপিজ এইযোৰ যে ডাইটছৰ খুব ধুনীয়া এইখিনি কালাৰ ভাল লাগে যাক যেনেকৈ পিন্ধিলেও ষ্টেণ্ডাৰ্ড লাগে ষ্টেণ্ডাৰ্ড লুকছ এটা এইটো কালাৰত আপোনালোকে পাব 7712 ৰুপিজ আৰু এইযোৰ হৈছে ডাইটছৰ ধুনীয়া 7712 ৰুপিজত ল'ব পাৰিব আৰু আমাৰ এই এনিভাৰ্চাৰী চেল 20 তাৰিখে শেষ হ'ব আপোনালোকে সুবিধা ল'ব পাৰে আৰু 15 আগষ্টত আমাৰ স্পেচিয়েল চেল থাকে সেইদিনাখনো আগতেও বহুতে 15 আগষ্ট সেইদিনাখনো মোক তেজপুৰত সুধিলে 15 আগষ্টত চেল আছে নে নাই বাইদেউ নিশ্চয় আছে 15 আগষ্ট 7712 ৰুপিজ আৰু এইযোৰ হৈছে ডিকটছ চাদৰখন কেঁচা পাটৰ ধুনীয়া 7080 টকাত ল'ব পাৰিব এইযোৰ হৈছে ডাইটছৰ 6500 ৰুপিজত ল'ব পাৰিব 6500 ৰুপিজত ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব পাৰিব আমাৰ নিজৰ বিপণী হৈছে ছখন আৰু কাৰ্বিৰ যোৰা বা চাদৰ ল'বলৈ হ'লে মানে আপোনালোকে আমাৰ ডিফু কাংকান ডিফু নম্বৰতহে যোগাযোগ কৰিলে বেছি ভাল হ'ব আমাৰ ইয়াত যিকেইটা কালি আমি গুৱাহাটীৰ পৰা আনিছোঁ কেইখনমান সিহঁতক থৈ দিছোঁ আৰু আমি আনিছোঁ আকৌ সেই কেইখনৰ পৰা কেইখনমান আমি নিজেকেইটাই বাচা নিচিনা হয় আৰু এইযোৰ 7712 টকা ৱেডিং ফাংচন পিন্ধিবলৈ ধুনীয়া হ'ব এইযোৰ হৈছে চিল্ক কটনৰ ধুনীয়া যোৰা 2000 ৰুপিজত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2000 ৰুপিজত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব ধুনীয়াকৈ এইযোৰ হৈছে চিল্ক কটনৰ ধুনীয়া যোৰা আৰু এই চিল্ক কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 1680 টকাত 1680 টকাত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ 3200 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 3200 ৰুপিজত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া যোৰা ইয়াৰ প্ৰতি কিমান 4900 টকাত ৰেডি টু ৱেৰ থাকিব ধেমাজিৰ পৰা ল'লেহে কিন্তু ৰেডি টু ৱেৰ সুবিধা পাব হা অনলাইনত
গুৱাহাটীত হয়তো এইটো সুবিধা আপোনালোকে নাপাব, সেইটো কাৰণে প্লিজ একদম হেৰি নকৰিব, বেয়া নাপাব। এইযোৰ হৈছে আৰু পদ্মিনী কটনৰ কাপোৰ ল'লে লুটি খাওক, বাগৰি খাওক, ধুৱক, আকৌ একেই হৈ থাকিব। পটটো একো হেৰি নহয়, নাকাটিলে নপচেও নেগেলেও। ৩,২০০ টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে পদ্মিনী কটনৰ ৪,৯০০ টকাত ল'ব পাৰিব, ৪,৯০০ টকাত। আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ ধেমাজি বিপণীৰ পৰা। আৰু বিশেষকৈ আমি কাংকান ভেলীটো অকণমান সৰুকৈ কিবা কিবি প্ৰজেক্ট আৰম্ভ কৰিছোঁ, কিন্তু চাগে কি হয় অলপ সময় লাগিব চবফালে। এইযোৰ হৈছে ৪,৯০০ টকা, ধুনীয়া চেল বৰ্ডাৰ হ'লেও DMC সূতাৰে কৰা। এইযোৰ হৈছে ধুনীয়া পদ্মিনী কটনৰ চেল বৰ্ডাৰ, বগা হ'লেও খুব ধুনীয়া দেই। কেতিয়াবা মই বগা কাপোৰত ভাবোঁ উজালা লগাই পিন্ধো নেকি। আগতে স্কুলৰ ইউনিফৰ্মবোৰ আমাৰ হোৱাইট চাৰ্ট আছিলে, একদম উজালাটো মষ্ট ইম্পৰ্টেণ্ট। আৰু উজালা যেতিয়া ঘৰত নাথাকে বহুত দুখ লাগে, কি হ'ব এতিয়া চাৰ্টখন দেখিবলৈ বেয়া হ'ব। এনেকুৱা কেতিয়াবা মোৰ ফিল হৈছে বগা কাপোৰত আকৌ উজালা লগাই দিওঁ নেকি বুলি। আৰু এইযোৰ হৈছে ৰেশমি পাট নিচিনা দেখিছোঁ, ৮,৯৫০ টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটননী ধুনীয়া যোৰা, আৰু এই কটননী ধুনীয়া যোৰা ল'ব পাৰিব ২৩৮০ টকাত ৰেডি টু ৱেৰ থাকিব। কটননী পিন্ধিবলৈ ভাল, কিন্তু লাষ্টিং চাষ্টিং নহয়। আপোনালোকে যদি পিন্ধি আৰাম পাম বুলি ভাবিব তেতিয়াই ল'ব। শকত মানুহৰ কাৰণে আৰু লাষ্টিং নহয়, বহুত মৰমত পিন্ধিবলগীয়া হয়। ২৩৮০ টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটননী, ২৩৮০ টকাত ল'ব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538। আৰু আমাৰ নিজৰ বিপণী হৈছে ৬খন, ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু আৰু তেজপুৰখনো বাৰু সেইদিনাখন আমি গ'লোঁ, বহুত দিনৰ মূৰতে যোৱা নিচিনা হয়। মোৰ ধৰক হঠাৎ সময় পাৰ হৈ যোৱা নিচিনা হয় তেনেকৈ, কিন্তু ষ্টক বাৰু মেইনটেইন হৈ থাকে, যিহেতু CC কেমেৰা গোটেইখিনি ফিট থাকে। আমি ইয়াৰ পৰাই গোটেইখিনি মনিটৰ কৰি থাকোঁ ধেমাজিৰ পৰাই। আৰু এইযোৰ হৈছে কটননী ২৩৮০ টকা ন, এইযোৰ বহুত ধুনীয়া, এইযোৰ ল'ব পাৰে ২৩৮০ টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটননী ধুনীয়া যোৰা, ২৩৮০ টকাত ল'ব পাৰিব। আৰু কাৰ্বি চাদৰখিনি কিন্তু খুবেই ধুনীয়া দেই, মানে কাপোৰটো বহুত ভাল, ডকচি ধুব পাৰিব, মেচিনত ঘূৰাব পাৰিব, তাতকৈ আৰু ভাল কি হ'ব পাৰে। এইযোৰ হৈছে কটননী 2380 ৰেডি টু ৱেৰ থাকিব, 2380 ৰেডি টু ৱেৰ ল'ব পাৰিব। আমি চেঞ্চৰ নানিলোঁ ন গুৱাহাটীৰ পৰা, 2380 ল'ব পাৰিব। চেঞ্চৰ আছে জানো ইয়াত? 23 পিনটো নাই বুলি কৈছিলোঁ ন। আৰু এইযোৰ হৈছে কটননী 2380 ৰেডি টু ৱেৰ থাকিব। আৰু আমাৰ এনিভাৰ্চাৰী চেল উপলক্ষে আমি যিবোৰ সুবিধা কাপোৰৰ বিশেষকৈ দি আছোঁ, আপোনালোকে ল'বলৈ নাপাহৰিব। আৰু ডিব্ৰুগড়ত আছে আমাৰ ২০ তাৰিখে 15 আগষ্টৰ স্পেচিয়েল চেল থাকিবই। ইয়াৰ দামো হৈছে 1900, পিয়ৰ কটন, পিন্ধিবলৈ ভালেই পাব। আৰু সন্ধিয়ালৈ আকৌ আমি অলপ ভেৰাইটি পাত চাত কিবা কিবি দেখুৱাম চাগে।